জয়ন্ত মল্ল বৰুৱা আচলতে কোন হয়? তেওঁ এজন বিজেপিৰ বিধায়ক হয় নে এজন গৰু চুৰ হয়? অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই। তেওঁ কোনে এজন সাংবাদিকৰ নিম্ন স্তৰৰ ব্যক্তিৰ লগত কথা নাপাতো বুলি কৈ অপমান কৰিবলৈ তেওঁক অধিকাৰ দিলে? আপুনি পঢ়িব নাজানে, ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো, আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। মোৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জয়ন্ত মল্ল বৰুৱাক কিয় ক্ষমা খুজিবলৈ বাধ্য কৰাইছে? যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খুজিব। নমস্কাৰ, মোৰ নাম লক্ষ্যজিৎ দেউৰী। মই আজি এইটো ভিডিঅ'ত যি ৰিচেণ্টলি টপিক ট্ৰেণ্ডিঙত আছে সেইটো হৈছে জয়ন্ত মল্ল বৰুৱা নিউজটো। জয়ন্ত মল্ল বৰুৱা কিয় ইমান ট্ৰেণ্ডিঙত আছে, তেওঁক কিয় ইমান ৰাইজে ট্ৰল দি আছে, মই আজি এই ভিডিঅ'ত আপোনালোকক সকলোখিনিকে জনাম। চ' জয়ন্ত মল্ল বৰুৱা এজন হৈছে বিজেপিৰ MLA। তেওঁ নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছে। চ' নলবাৰী ডিষ্ট্ৰিক্টৰ তেওঁ এজন বিজেপিৰ MLA হয় আৰু তেওঁ আমাৰ কেবিনেট মিনিষ্টাৰ হয়। চ' এজন কেবিনেট মিনিষ্টাৰক কিয় ইমান বেয়াকৈ ট্ৰল দি আছে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাই আছোঁ। চ' এজন কেবিনেট মিনিষ্টাৰক ট্ৰল দিয়াৰ দুটা কাৰণ আছে। এটা কাৰণ হৈছে তেওঁ আমাৰ ৰিচেণ্টলি যি 27 তাৰিখে হৈ গৈছিলে সেই সংবাদ মাধ্যমত তেওঁ আমাৰ এজন সাংবাদিকক নিম্ন শ্ৰেণীৰ ব্যক্তি বুলি কৈ পেলাই তেওঁ অপমান কৰিলে। চ' এই অপমানটোকে দেখি পেলাই আমাৰ সাংবাদিকসকলে তেওঁক মানে বিৰোধিতা কৰিছে আৰু তেওঁক কৈছে যে আপুনি ক্ষমা খুজিব লাগে। নেক্সট আৰু এটা কাৰণ আছে, তেওঁ এজন গৰু চুৰ বুলি আমাৰ বহুত কেইজন মানুহে তেওঁৰ প্ৰতি FIR দাখিল কৰিছে। চ' এই গোটেইকেইটা কাৰণ মই আপোনালোকৰ লগত আজি এইটো ভিডিঅ'ত মই আলোচনা কৰিম। চ' আপোনালোকে যদি মোৰ নতুনকৈ চেনেল আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব। আপুনি পঢ়িব নাজানে, ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো, আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে। আপুনি পঢ়িব নাজানে, আপুনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো, আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। আপোনালোকে নিশ্চয় দেখিলে প্ৰথম ভিডিঅ' ক্লিপটো মই যিটো দেখাইছোঁ। চ' তাত তেওঁ জয়ন্ত মল্ল বৰুৱা এজন সাংবাদিকক কৈছে যে তোমাৰ নিচিনা এজন নিম্ন শ্ৰেণীৰ ব্যক্তিৰ লগত মই কথা নাপাতো, তোমাৰ মালিকৰ লগত কথা পাতিম। এইটো মানে যেতিয়া আপোনাৰ সাংবাদিকজনে প্ৰশ্ন সুধিছিলে জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে, তেতিয়া জয়ন্ত মল্লই খং উঠি পেলাই কৈছিলে তেওঁ যে মই অকলে দুৰ্নীতি কৰা নাই, তোমাৰ মালিকেও দুৰ্নীতি কৰিছে, তোমাৰ মালিকৰখিনিও তুমি প্ৰশ্ন সুধিবলৈ অধিকাৰ আছে নাই। চ' এইটো একদম আনএকচেপ্টেবল কথা তেওঁ প্ৰশ্ন সুধিছে। কাৰণ সাংবাদিক এজনে দুৰ্নীতি কৰা দেখিলে বা কিবা এটা বেয়া কাম কৰা দেখিলে এজন মন্ত্ৰীক সোধাৰ ক্ষমতা থাকিবই, আৰু মই সেইটো ভাবোঁ সাংবাদিকে থাকিবও লাগে। চ' সাংবাদিক এজনে মন্ত্ৰী এজনক সুধিবই, আৰু সেই বুলি তেওঁ সুধিলে বুলি অপমান কেলৈ কৰিব লাগে? এজন নিম্ন শ্ৰেণীৰ ব্যক্তি বুলি এজন সাংবাদিকক কিয় ক'ব লাগে? আপোনালোকে সকলোৱে নিশ্চয় জানে এজন সাংবাদিক হৈছে আমাৰ দেশৰ ৰক্ষাৰ চতুৰ্থ স্তম্ভ। চ' যেতিয়া চতুৰ্থ স্তম্ভক এনেকৈ অপমান কৰা হয় তেতিয়াহ'লে তেওঁ নিজৰ ব্যক্তিত্ব দাঙি ধৰিছে। চ' এজন মন্ত্ৰীয়ে এজন সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে তেওঁ উত্তৰ দিয়াটো তেওঁৰ দায়িত্ব, আৰু সেইবুলি তেওঁ যি প্ৰশ্ন সুধিছে সেইটো তেওঁ ফালুৰে কাটি পেলাই তেওঁ মালিকৰ প্ৰশ্নটো অনাটো একেবাৰে ভুল, আমাৰ সেইকাৰণে গ্ৰহণযোগ্য নহয়। চ' আচলতে নিম্ন শ্ৰেণীৰ ব্যক্তি কোন হ'ব লাগিছিল? নিম্ন শ্ৰেণীৰ ব্যক্তি এই মন্ত্ৰীজন হ'ব লাগিছিল। মন্ত্ৰী হৈও তেওঁ এজন মানুহক, সাধাৰণ মানুহক বা এজন সাংবাদিকক তেওঁ সন্মান দিব নাজানে, সেইজনহে নিম্ন শ্ৰেণীৰ ব্যক্তি হ'ব লাগিছিল। চ' মই ভাবোঁ এজন সাংবাদিকে প্ৰশ্ন কৰাটো ভুল নহয়। মই তেতিয়া ভুল বুলি ক'ম যেতিয়া সাংবাদিকে প্ৰশ্ন নকৰিব। সাংবাদিকৰ কামেই হৈছে প্ৰশ্ন কৰা, মন্ত্ৰীসকলক তেওঁলোকৰ কাম কাজৰ বিষয়ে সোধা। চ' তেতিয়া যদি সাংবাদিকে যদি প্ৰশ্ন সোধে তেতিয়া যদি খং কৰে এজন মন্ত্ৰী হোৱাৰ যোগ্য নহয়। চ' মই ইমানেই ভাবোঁ। আৰু এইটো এটা কাৰণ। নেক্সট কাৰণ আৰু এটা আছে, আপোনালোকক মই কৈ আছোঁ। সেই কাৰণটো হৈছে তেওঁ গৰু চুৰ বুলি কৈছে। চ' গৰু চুৰ মানে যেতিয়া তেওঁ 90জনী গাই গৰু তেওঁ মানে বিকি দিলে, আৰু বিকি পেলাই যিখিনি পইচা পালে সেই পইচাখিনি তেওঁ ঘৈণীয়েকৰ নামত তেওঁ পইচাখিনি দি দিলে। পইচাখিনি পাব লাগিছিলে আমাৰ যুৱকসকলে, যিসকলে কষ্ট কৰি আছে, যিসকলে কাম কাজ কৰি আছে গৰুৰ ওপৰত, আৰু গৰুখিনি তেওঁ অকলে বিকি পেলাই মনে বিকি পেলাই 90জনী গাই গৰু তেওঁ বিকি পেলাই কিবা এটা লাখ টকা তেওঁ খালে বুলি সকলোৱে দিছে। আপোনালোকে ভিডিঅ'টো চাই লওক, ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজিব। যুৱ কংগ্ৰেছে গোটেই অসমত 35খন জিলাত এই যি গীৰ গাই সম্পৰ্কীয় গৰু খুটিত যি ধৰণে দুৰ্নীতি কৰিছিলে, অসমৰ ৰাইজক বিভিন্ন ধৰণৰ কথা কৈ পেলাই তাত দুৰ্নীতিৰ এখন পাহাৰ মিলিছিলে। এই কথাবিলাক লৈ পেলাই গোটেই অসমত আজি যুৱ কংগ্ৰেছে তাৰ প্ৰতিবাদ জনাইছে। ৰাইজৰ হৈ থাকি পেলাই, ৰাইজৰ লগত থাকি কেনেধৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ এই কথাবিলাক লৈ পেলাই আজি জয়ন্ত মল্ল বৰুৱা আৰু যিসকলে দুৰ্নীতি কৰিছে তাৰ কাৰণে এওঁলোকে আজি ইয়াতে আজি এই যুৱ কংগ্ৰেছ গুৱাহাটী মহানগৰে ভঙাগড় দিছে। অসম ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিলে যে জয়ন্ত মল্ল বৰুৱাই কেনেকৈ অকলে পইচাখিনি লৈ গৰুখিনি বিকি পেলাই। চ' সেইকাৰণে বহুত কেইজন ৰাইজে তেওঁৰ প্ৰতি FIR দাখিল কৰি আছে, তেওঁ এগেইনষ্টত FIR দিছে। চ' আপোনালোকে নিশ্চয় বুজিব পাৰিলে এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন মন্ত্ৰী আমাৰ ৰাইজৰ প্ৰয়োজন আছেনে নাই? জয়ন্ত মল্ল বৰুৱাৰ নিচিনা এজন ব্যক্তি আমাৰ ৰাইজৰ প্ৰয়োজনেই নাই। সেইকাৰণে জুবিন দাই কৈছে জয়ন্ত মল্ল বৰুৱাক গৰু বুলি কৈছে। আপোনালোকে ভিডিঅ' ক্লিপটো এবাৰ চাই লওক। জয়ন্ত মল্ল বেংগলী জানে, হিন্দী জানে, সেই ইংলিছো ক'ব নাজানে,
সেইটা গৰু আছিলে বিবাদ পঢ়োঁতে আমাৰ লগত থাকেহে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু কথাটো সেইটো সেইটো তাক বুজি ল'ব দিবা সি তাক টুৰিজিমৰ কিবা দিলে কি কৰিলে হে সি ইউৰোপ ফুৰিব গৈছে কাক কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া কাক কাক লৈ গৈছে দেখুৱাই দিবা যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো পুনৰবাৰ কৈছোঁ লাইক এটা কৰি দিব আৰু চেনেললৈ যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ ধন্যবাদ